আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে এতিয়া অসমৰ শিল্পী সমাজ। হয়, আপোনালোকে ঠিকেই শুনিছে। অভিনেতা যতীন বৰাকে ধৰি অভিনেত্ৰী আইমী বৰুৱা, আঙুৰলতা ডেকা, কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰকে ধৰি আন আন বহু শিল্পীয়ে এতিয়া শোকত ভাগি পৰিছে। সকলোতে কেৱল কান্দোনৰ ৰোল। আপোনজনক হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে সকলো। অসমৰ সংগীত জগতৰ জনপ্ৰিয় সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ মৃত্যুত এতিয়া সকলোৱে কান্দিছে। সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ মৃত্যুত অভিনেতা যতীন বৰাই লিখিছে, তোমাৰ কণ্ঠ সদায় সজীৱ হৈ ৰ'ব আমাৰ মাজত। জেবি প্ৰডাকশ্যনৰ লগত তুমি ৰাতি ৰাতি গীতটোৰে জড়িত হৈছিলা। তেতিয়াৰ পৰাই তুমি আছিলা আমাৰ পৰিয়ালৰ দৰেই। অন্যহাতে কণ্ঠশিল্পী নীলাক্ষী নেওগে লিখিছে, ইমান বেয়া খবৰ এটা পাম বুলি ভবা নাছিলোঁ। গায়ত্ৰী বা, আপুনি এনেকৈ ইমান সোনকালে যাব নালাগিছিল। বিশ্বাসেই হোৱা নাইচোন। য'তেই আছে শান্তিত থাকক। আপোনজনক হেৰুৱাই কণ্ঠশিল্পী বৰ্ণালী কলিতাইও লিখিছে, বহুত দুখ পাইছোঁ। ধূলিয়ৰীৰ ফাগুনত যেতিয়াই সৰাপাত দেখিম তোমালৈ বৰকৈ মনত পৰিব। অকালতে হেৰাই গ'ল এক প্ৰতিভা। গায়ত্ৰী হাজৰিকা, যাৰ সাৱলীল কণ্ঠ আৰু সুৱদী সুৰে সমগ্ৰ অসমবাসীকেই মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। ফাগুন আহিলেই যেন সৰা পাতে পাতে ফাগুন নামে গীতটিলৈ সকলোৱে মনত পৰে। সেই গীতৰ গায়িকাগৰাকী আৰু আজি আমাৰ মাজত নাই। গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰাৰ লগতে অসমীয়া সংগীতৰ জগতত এক অপূৰণীয় ক্ষতি সাধন হৈছে। বহু জনপ্ৰিয় গীতেৰে অসমৰ সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে গায়ত্ৰী হাজৰিকাই। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। পৰিয়ালত স্বামীৰ লগতে দুটি সন্তানক এৰি থৈ গৈছে জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। মাত্ৰ ৪৫ বছৰ বয়সতে এই সংসাৰৰ পৰা বিদায় মাগিলে জনপ্ৰিয় গায়িকাগৰাকীয়ে। এয়া যেন এক বুকু বিদাৰি যোৱা খবৰ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ অনন্য প্ৰতিভা আৰু স্বকীয় শৈলীয়ে কম বয়সতে সমৃদ্ধ কৰি গ'ল শিল্পীগৰাকীয়ে। অসমবাসীয়ে তেখেতৰ পৰা আৰু বহু পাবলৈ থাকি গ'ল। জনপ্ৰিয় শিল্পীগৰাকীৰ বিয়োগত সকলোৱে এতিয়া মৰ্মাহত হৈছে। আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।